हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके मोर अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিচৰ ফাইনাল কাট অফৰ ওপৰত তো আপোনালোকে যেহেতু গম পাইছে আমাৰ ভাইভা টেষ্ট ইতিমধ্যে সমাপ্ত হৈছে আৰু যিসকলৰ ভাইভা টেষ্ট ভাল হৈছে সকলোকে শুভেচ্ছা জনাইছো অৰ্থাৎ যিসকলে ভাইভা টেষ্ট দিছে সকলোকে শুভেচ্ছা জনাইছো যাতে আপোনালোকৰ ফাইনাল মেৰিট লিষ্টলৈকে সিলেকশন হৈ যায় তাৰে আশা ৰাখিলো বাকি আপোনালোকৰ ভাইভা টেষ্ট কেনেকুৱা হল কমেন্টটা কৰি দিব আলোচনা কৰিম এভাৰেজ ভাইভা মাৰ্ক কিমান আৰু কিয় ফেল কৰায় হাৰ্ড কোৱেশ্চন খুদিছে আৰু কিছুমানক কৈছে ইজি কোৱেশ্চন খুদিছে তাৰ ওপৰত আমি আলোচনা কৰিম আৰু আমাৰ কাট অফতকে কিমান মাৰ্ক প্লাস থাকিলে আমাৰ ফাইনাল সিলেকশনলৈকে আমাৰ চান্স আছে তো তাৰ ওপৰতে আমি অলপ ডিসকাশন কৰিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু যদি ফাৰ্স্ট টাইম চেনেললৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিও দিওঁ বা যেতিয়াই মই আপডেট দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব তো বলক বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো তো প্ৰথম কথা হ'ল আমি আলোচনা কৰিম আপোনালোকে কৈছিলে যে কাট অফতকে কিমান মাৰ্ক বেছি থাকিলে আপোনালোকৰ ফাইনাল সিলেকশনলৈকে চান্স আছে বুলি কথা হেতু কথাটো ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট কথা হয় গতিকে আপোনালোকক এটা কথা বুজাই দিছো শুনক যে কাট অফতকে আপোনালোকৰ হয়তো আপোনালোকৰ 0.50 আছে হয়তো আপোনালোকৰ 0.1 বেছি আছে হয়নে কাট অফতকে যদি আপোনাৰ অলপ মাৰ্ক আছে তেন আপোনালোকৰ কৰি হ'ব পৰা চান্স আছে কিয়নো আপোনালোকৰ ভ্যাকেন্সি আৰু আপোনালোকৰ ক্যান্ডিডেট সকলে কিমান মাৰ্ক আছে তাৰ ওপৰতে ডিপেন্ড কৰিব অৰ্থাৎ আপোনালোকৰ ক্যান্ডিডেট সকলৰ কিমান মাৰ্ক আছে হয়নে আৰু টোটাল ভ্যাকেন্সি আমাৰ খালি পদৰ সংখ্যা কিমান হেতুৱে আপোনালোকৰ ভিত্তি কৰি আপোনালোকক চাকৰিটো দিয়া হ'ব কিছুমানে কৈছে যে মোৰ কাট অফত কাটাকে আহিছে কাট অফতকে অলপ মাৰ্ক বেছি আছে মোৰ নাহিব নেকি হেতু কথা নহয় গতিকে যদি হে বেছি মাৰ্ক থাকে দেন আপোনালোকৰ নিজৰ কাৰণে ভাল মানে অৰ্থাৎ আপোনালোকৰ ফাইনাল ইভেন্টটো আপোনালোকৰ কম্পিটিশনটো থাকিব যাৰ বেছি মাৰ্ক থাকে অৰ্থাৎ কাট অফতকে বেছি মাৰ্ক থাকে 6 5 7 মান থাকে দেন তেওঁলোকৰ মানে ফাইনাল ইভেন্টত মানে আমাৰ কম্পিটিশনটো অলপ কমি যায় গতিকে যিসকলৰ কাট অফতকে অলপ বেছি মাৰ্কত আহিছে বা কাট অফতকে অলপ বেছি মাৰ্ক আছে তেওঁলোকৰ কম্পিটিশনটো আকৌ ফাইনাল সিলেকশনটো হৈ যায় গতিকে আপোনালোকৰ কোনো কথা নাই চিন্তা কৰিব লগা নাই আপোনাৰ কাট অফত কাটাকে আহিছে দেন আপুনিও চাকৰি পাবলৈ সক্ষম হ'ব পাৰে গতিকে মই কৈছোৱে টোটাল খালি পদৰ সংখ্যা আমাৰ চাকৰি পদৰ সংখ্যা আৰু আমাৰ ক্যান্ডিডেট সকলে কিমান মাৰ্ক পাইছে তাৰ ওপৰতে ভিত্তি কৰি আমাৰ চাকৰিটো দিয়া হ'ব গতিকে হেতু ডাউট আপোনালোকক কৈ দিলো আৰু আপোনালোকে খুদি আছিল টোটাল আমাৰ এভাৰেজ মাৰ্ক কিমান অৰ্থাৎ আপোনালোকে গম পাইছে আমাৰ ভাইভা টেষ্টটো আমাৰ 5 মাৰ্কৰ হয় গতিকে বহুতকে 3 মাৰ্ক দিয়া হৈছে বুলি গম পোৱা গৈছে আমাৰ 5 মাৰ্কৰ ভিতৰত কাকুৱে বেছিকে মানে 5 মাৰ্ক নিদিয়ে হয়তো আপোনাক 2 3 দিব বা কিছুমানক 4 দিছে গতিকে এভাৰেজ মাৰ্ক বুলিবলৈ আপোনালোকৰ 3 মাৰ্ক দিয়া হৈছে গতিকে যিসকলৰ এবি হওক ইউবি হওক আপোনালোকে গম পাইছে এবিত আপোনালোকৰ একাডেমিক মাৰ্ক নাথাকে অৰ্থাৎ আপোনালোকৰ ভাইভা টেষ্টত যিমান পাইছে 1 বা 2 হেতু দিব কিন্তু একাডেমিক মাৰ্ক অৰ্থাৎ আপোনালোকৰ যেটো আপোনালোকে পঢ়া সাৰ্টিফিকেটত মাৰ্ক দিয়ে ইউবিত হয়নে আপোনালোকক ইউবিত যদি এছএছত আপোনাৰ যদি ফাৰ্স্ট ডিভিজন আছে দেন আপোনাক একাডেমিক মাৰ্ক 3 দিব আৰু যদি সেকেন্ড ডিভিজন আছে দেন আপোনাক 2 মাৰ্ক দিব গতিকে একাডেমিক মাৰ্ক আপোনালোকক ইউবি দিয়া হয় এবি দিয়া নহয় আৰু এভাৰেজ মাৰ্ক আপোনালোকৰ ভাইভা টেষ্টত 3 মাৰ্ক দিয়া হৈছে আৰু আপোনালোকৰ বহুতে কৈ আছিল কিমান মাৰ্ক বাহিলে চান্স আছে ফাইনাল সিলেকশনলৈকে মই কৈছো আপোনালোকক মাৰ্কৰ ওপৰত ডিপেন্ড কৰিব গতিকে ক্যান্ডিডেট সকলে কিমান মাৰ্ক পাইছে বা আপোনাৰ টোটাল ভ্যাকেন্সি কিমান আছে তাৰ ওপৰতে আমাৰ নিৰ্ভৰ কৰি চাকৰিটো দিয়া হ'ব গতিকে কিছুমানৰ মাৰ্ক কম আছে বুলি ইমান চিন্তা নকৰিব গতিকে আপোনালোকৰ বহুত চান্স আছে কিয়নো এবাৰ আমাৰ ভ্যাকেন্সিৰ সংখ্যাটো অলপ বেছি গতিকে আৰু কিছুমানে খুদি আছিল মোক হাৰ্ড কোৱেশ্চন খুদিছে কিছুমানক ইজি কোৱেশ্চন খুদিছে হেতু মই কৈছো কিছুমানৰ ভাগ্য ভাল কিছুমানৰ বেয়া অৰ্থাৎ মানে ভাগ্য ভাল বেয়াটো অৰ্থাৎ এনেকুৱা কথা যে কিছুমানক মানে সেলফ ইন্ট্ৰোডাকশনটো খুদিব ঘৰ কোড ডিস্ট্ৰিক্ট কোড হেতু খুদিব কিছুমানক পঠিয়াই দিয়ে আৰু কিছুমানক 10 সেকেন্ডৰ কাৰণে ৰখাই কিছু 5 মিনিটৰ কাৰণে ৰখাইছে বুলি গম পোৱা গৈছে গতিকে হেতু এনেকুৱা কথা ডিফাৰেন্সটো এনেকুৱা মই কৈছো কিছুমানক হিষ্টৰিকেল কোৱেশ্চনো খুদিব কিবা এটা চনৰ বিষয়ে খুদিব বা নিজৰ ডিস্ট্ৰিক্টৰ কথাটো মই কৈছিলো আপোনালোকক নিজৰ ডিস্ট্ৰিক্টৰ বিষয়ে চাই যাবলৈ কিহৰ কাৰণে বিখ্যাত হয়তো আপোনালোকৰ ডিস্ট্ৰিক্টৰ ডিসিৰ নাম খুদিব পাৰে এসপিৰ নাম খুদিব পাৰে আৰু বহুতকে খুদিছে গতিকে কিছুমানক হিষ্টৰিকেল কোৱেশ্চন মানে কিবা এটা চনৰ বিষয়ে খুদিছে হয়নে বহুতকে খুদিছে আৰু বহুতকে তেনেকুৱা টান কোৱেশ্চন খুদা নাই গতিকে কোনো কথা নাই তথাপিতো আপোনালোকক 2 3 দিবই আৰু কিছুমানে যদিও 4 বা 5টা কোৱেশ্চনত এটাও এনসাৰ দিব পৰা নাই তেওঁলোকক ইমান চিন্তা কৰিব লগা কথা নাই কিয়নো আপোনালোকক 5 মাৰ্কটো দিবই ভাইভাত কমিও আপোনালোকক 2 মাৰ্ক দিবই গতিকে যেহেতু ভাইভাত এনেকুৱা এটা কথা ভাইভাটো অনলি আপোনালোকৰ এটেন্ডেন্সহে চাইছে অৰ্থাৎ যিমান ক্যান্ডিডেট আছে সকলোকে মাটি পঠিয়াছে তেওঁলোকক অলপ চাইছে অৰ্থাৎ এইটো চাকৰি প্ৰতি তেওঁলোকে কৰিব পাৰিব নে নাই এইবোৰ ষ্টেণ্ডাৰ্ডটো অলপ তেওঁলোকে চাই গতিকে কোনো কথা নাই ভাইভাত যদিও কাৰোবাৰ অলপ মাৰ্ক কমিছে যেন লাগিছে কোনো চিন্তা কৰিব লগা কথা নাই ডাউট কৰিব লগা কথা নাই আপোনালোকৰ ভাল হ'ব সকলোৰে ভাল হ'ব গতিকে আপোনালোকে খুদি আছিল এভাৰেজ মাৰ্ক খুদি আছিল আপোনালোকে এভাৰেজ মাৰ্ক হল আপোনালোকৰ 3 মান দিছে আৰু আপোনালোকৰ
ফেইলটো ক'লোৱে ফেইলটো আপোনালোকৰ তেনেকৈ নকৰাই ভাইভাত ফেইলটো তেনেকৈ নকৰাই আপোনালোকৰ টোটেল মাৰ্ক PET আৰু আপোনালোকৰ ৰিটেন টেষ্ট আৰু ভাইভা টেষ্ট বা একাডেমিক মাৰ্কৰ টোটেল মাৰ্ক প্লাছ কৰি আপোনালোকৰ চাকৰিটো দিয়া হ'ব যিমান খালী পদ আছে তাৰ সলনি আমাৰ কেণ্ডিডেটসকলে কিমান মাৰ্ক পাইছে তাতে আপোনালোকক নিৰ্ভৰ কৰি চাকৰিটো দিয়া হ'ব গতিকে ইমান চিন্তা কৰিব লগা কথা নাই আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিলোঁ ভাইভাত যে পাছ ফেইলটো মেইন কথা নহয় ভাইভাত আপুনি ফেইল কেতিয়া কৰিব যেতিয়া আপোনাৰ মাৰ্ক সিটোতকৈ মানে অৰ্থাৎ বেলেগ এজন কেণ্ডিডেটতকৈ অলপ মাৰ্কটো কমে দেন তেতিয়া আপোনাৰ ফেইল কৰা চান্সটো থাকে বাকী ভাইভাত যে ফেইল কৰাই তেনেকুৱা কথা নাই বাকী সকলোৱে কথাবোৰ বুজি পাইছে চাগে তো ভিডিঅ'ছবোৰ চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিঅ' দিওঁ আৰু যেতিয়াই মই আপডেট দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব বাকী সকলোকে গুড লাক বি পজিটিভ ধন্যবাদ জয় আই অসম